দৰঙৰ দলগাঁও পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত গৱেষণামূলক গ্ৰন্থ উন্মোচন প্ৰতিদিন এমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাৰ প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনত ছ'চিয়েটেল সনেটছ ইণ্টাৰভিউইং আৰ্টছ এণ্ড এনভাইৰনমেণ্ট শীৰ্ষক গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ কুমাৰ চন্দনজ্যোতি, মানস প্ৰতিম শৰ্মা আৰু ৰূপৰেখা কলিতাই। গ্ৰন্থখনৰ সম্পাদনাৰ ক্ষেত্ৰত মুখ্য পৃষ্ঠপোষক হিচাপে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ লক্ষীপ্ৰসাদ হাজৰিকাই দায়িত্ব গ্ৰহণ কৰে। ৩৪৮ পৃষ্ঠাৰ গ্ৰন্থখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ৩৪খন গৱেষণা পত্ৰও প্ৰকাশ পায়। এই গ্ৰন্থখনে সমাজ, অৰ্থনীতি, ৰাজনীতি আৰু বৌদ্ধিক জগতত বিশেষ প্ৰভাৱ পেলাব বুলি মন্তব্য আগবঢ়ায় ডক্টৰ লক্ষীপ্ৰসাদ হাজৰিকাই। উচ্চ শিক্ষা অনুষ্ঠান হিচাপে আমি সমাজৰ সকলো ফালৰ পৰা আমি যিটো গুৰু দায়িত্ব বহন কৰিব লাগে, পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগে, বৌদ্ধিক দিশত আমি বৌদ্ধিক আন্দোলনৰ গুৰি ধৰিব লাগে, সেই সকলোখিনি দিশ সামৰি লৈ আমাৰ মহাবিদ্যালয়ে এটা পৰিকল্পনা কৰিছিলোঁ যে আমি এখন গৱেষণামূলক এখন গ্ৰন্থ প্ৰকাশ কৰোঁ আৰু সেইটো খুব কম সময়ৰ ভিতৰতে আমি কাৰ্যক্ষেত্ৰত আজি ৰূপায়ণ হ'ল। আমি প্ৰথমবাৰৰ কাৰণে এখন গৱেষণামূলক কিতাপ আমি মহাবিদ্যালয়ৰ পৰা প্ৰকাশ কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত।